মই ইয়ালৈ আহি আমাৰ এই টেকেলি ফুটা যি বাঁহৰ সাঁকো উদ্বোধনী অনুষ্ঠানত আহি মই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। ইয়ালৈ আহি দেখি যি এই আমাৰ বাঁহৰ সাঁকোখন নিৰ্মাণ হৈ উঠাৰ পিছত এই সাঁকোখন আমাৰ হিয়াৰ আমঠু অসমৰ সংগীত জগতৰ ধ্ৰুৱ নক্ষত্ৰ আছিলে। স্বৰ্গীয় জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত নামকৰণ কৰিছে। মই ইয়ালৈ আহি এই কাৰ্যটো দেখি মই নিজকে খুবেই আনন্দিত হৈছোঁ। আৰু ইয়াৰ পৰা এটা কথা অসমৰ সমাজত প্ৰতিফলিত হৈছে, আমাৰ যিহেতু নৈপৰীয়া অঞ্চল, অতি ভিতৰুৱা অঞ্চল, এই ইমান ভিতৰুৱা অঞ্চলটোতো আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ যি কৰ্মৰাজি আছিলে, সেই কৰ্মৰাজিয়ে আমাৰ এই ভিতৰুৱা অঞ্চলৰ যুৱ সমাজক উৎসাহিত কৰিছিলে। আজি তেওঁলোকে যি নিজৰ কষ্টৰ ফলত আজি তেওঁলোকে নিজৰ কষ্টৰ জৰিয়তে যিখন বাঁহৰ সাঁকো নিৰ্মাণ কৰি ওলালে, তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই যুৱ সমাজক মই আহ্বান জনাইছোঁ, আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াই যিখিনি আমাক আদৰ্শ নীতি শিক্ষা দি গৈছে, এইখিনি আমি সৰগত কৰি আমাৰ এই ভিতৰুৱা অঞ্চলটোৰ গাঁও অঞ্চলৰ যিবিলাক আমাৰ কুসংস্কাৰে আৱৰি আছে, সেইবিলাকৰ পৰাও আমি যাতে উদ্ধাৰ হ'ব পাৰোঁ, তাৰ কাৰণে আমাৰ যুৱ সমাজে দায়িত্ব ল'ব লাগিব। আৰু এইখিনি কাৰণে মই তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি টেকেলি ফুটাৰ আৰু বেজেটৰীৰ সংযোগী যিখন আমাৰ সাঁকো মানে বাঁহৰ সাঁকো আমি উদ্বোধন অনুষ্ঠানত আহিছিলোঁ। আহি সঁচাকৈ আজি খুব ভাল লাগিল যে আমাৰ হিয়াৰ আমঠু অসমৰ জননায়ক আমাৰ মাজত আজি প্ৰায় 25 দিন হ'ল তেখেত আমাৰ মাজত নাই। এই অঞ্চলৰ যুৱকসকলে নিজা প্ৰচেষ্টাত এই যিটো যাতায়াতৰ ক্ষেত্ৰত যিটো বাঁহৰ সাঁকো নিজাকৈ চেষ্টা কৰি নিজাকৈ তৈয়াৰ কৰি আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ নামত শ্ৰদ্ধাঞ্জলি দি তেখেতৰ নামত নামাকৰণ কৰাৰ কাৰণে তেখেতসকলে সঁচাকৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সঁচা অৰ্থত আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ সঁচা শ্ৰদ্ধাঞ্জলি আমাৰ এই যুৱকসকলে দিছে। আৰু তেওঁলোকে মই ভাবোঁ যে এনেকৈ যদি আমাৰ যুৱ প্ৰজন্ম উঠি আহে, সমাজৰ যথেষ্ট পৰিৱৰ্তন কৰিব পাৰিব। আৰু হিয়াৰ আমঠু জুবিন গাৰ্গক আমাৰ যুৱ প্ৰজন্মত জীয়াই ৰখাৰ এটাই উদ্দেশ্য সেয়া হৈছে, তেখেতে যিখিনি কাম কৰি গৈছিল আমাৰ অসমৰ কাৰণে, আমাৰ কাৰণে কৰি গৈছে, তেখেতৰ প্ৰতি সঁচা অৰ্থত শ্ৰদ্ধাঞ্জলি দিব হ'লে আমি সঁচা অৰ্থত আমি প্ৰত্যেকেই কিবা নহয় কিবা আমি সমাজৰ কাৰণেই হওক বা ৰাইজৰ কাৰণেই হওক বা দেশৰ কাৰণেই হওক আমি কিবা ভাল কাম আমি কৰিব লাগিব। আৰু এই ক্ষেত্ৰত মই সমূহ যুৱ প্ৰজন্মসকলক মই আহ্বান জনাম যে তেখেতৰ শ্ৰদ্ধাঞ্জলি সঁচা অৰ্থত দিবৰ কাৰণে আমি কিয় না আমাৰ প্ৰত্যেকটো নিজা ঘৰত তেখেতৰ নামত এটাকে গছ ৰুই আৰু সেই গছটো আমি পোহপালন দি থাকোঁ। আৰু যেতিয়াই সেই গছটো আমি দেখা পাম, আমাৰ সেই হিয়াৰ আমঠুৰ জুবিন গাৰ্গৰ কথা মনত পৰিব। কাৰণ তেখেতে আমি জানো যে তেখেতে গছ গছনি খুব ভাল পাইছিল, নেচাৰেল প্ৰেমী আছিলে। গতিকে মই যুৱ প্ৰজন্মক মই আহ্বান জনাইছোঁ যে আমি সকলোৱে আমি তেখেতৰ যিটো আদৰ্শ, সেই আদৰ্শতে অনুপ্ৰাণিত হওঁ আৰু আমি সকলোৱে তেখেতৰ সঁচা অৰ্থত মনত ৰখাৰ কাৰণে আমি ৰাইজৰ কাৰণে কিবা নহয় কিবা এটা ভাল কাম কৰি যাওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।